হয়, সকলো প্ৰত্যাহ্বান নেওচি চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা MBBS পৰীক্ষাৰ যি শেহতীয়া ফলাফল, সেই ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হিমাদ্ৰী কুৰ্মীৰ ওচৰ চাপিছোঁ আমি। আৰু এইগৰাকী ছাত্ৰীৰ সাফল্যক লৈ এতিয়া তেজপুৰবাসী ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু সকলোৱে শুভেচ্ছা জনাইছে। আৰু আমি হিমাদ্ৰী জ্যেষ্ঠজনে আশীৰ্বাদ দিছে তেওঁ যাতে অনাগত দিনবোৰ আৰু উজ্জ্বল হয়। প্ৰথমে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম হিমাদ্ৰী কুৰ্মী। মোৰ দেউতা মদন কুৰ্মী আৰু মা জয়ন্তী কুৰ্মী। আৰু মই এইবাৰ MBBS পাছ কৰিলোঁ গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰু উইথ ৰেংক 216 অল আছাম। আৰু মই বহুত বেছি কষ্ট কৰিছিলোঁ এইটোৰ কাৰণে। আৰু মোৰ এইম আছিলে সৰুৰ পৰাই ডক্টৰ বনা, আৰু মই এইটো এচিভ কৰিলোঁ মোৰ এইমটো। চ' মোৰ কাৰণে বহুত এটা ডাঙৰ কথা। থেংক ইউ। ডক্টৰক বহুতে ভগৱানৰ শাৰীত তোলে, গতিকে এতিয়া কি লক্ষ্য যে এগৰাকী চিকিৎসক হৈ কি ধৰণে ৰাইজৰ সেৱা কৰিব? মই ভাবিছোঁ মোৰ যোনখিনি ৰুটছ মই ষ্টাৰ্ট কৰিম যে মই মোৰ ৰুটছৰ পৰা মানে পেচেণ্ট ট্ৰিট কৰোঁ আৰু সকলোকে সমান মই চাম। এনেকুৱা নহয় কোনোবা ধনী কোনোবা দুখীয়া মই পাৰ্টিশ্যন কৰিম, তেনেকুৱা নহয়। মই সকলোকে সমানেই ট্ৰিটমেণ্ট কৰিম আৰু সেয়াই। আৰু এতিয়া মই PG কৰিম আৰু ইণ্টাৰ্ণশ্বিপ কৰাৰ পাছত এবছৰ ৰুৰেল কৰিম, তাৰপাছত PG কৰিম। মোৰ মন আছে যে মই মেডিচিনত কৰোঁ ভাল এখন মেডিকেল কলেজত। চিকিৎসক হৈ তাৰপিছত গাঁৱত যাব নিবিচাৰে, চাহ বাগিচাত যাব নিবিচাৰে বহুতেই, সকলো নহয়। হয়, নাই মইতো বিচাৰিছোঁৱেই যে মোৰ গাঁৱৰ পষ্টিংটো যাতে মই বাগানত কৰোঁ। বহুতে কয় যে তেওঁলোক পিছপৰা বুলি। চ' মই তেওঁলোকক যাতে তেওঁলোকক ভাল ট্ৰিটমেণ্ট কৰোঁ আৰু ভালকৈ কাউন্সেলিং কৰিম। তেওঁলোকে বহুত বস্তু নাজানে, মই তেওঁলোকক শিকাম। চ' মই ভাবিছোঁ যে মই গাঁৱত পষ্টিং হ'লেহে মোৰ চবতছে বেছি ভাল হ'ব। কি ক'ব আপুনি বৰদেউতাক? মোৰতো বৰ ভাল লাগিছে তেওঁৰ যে ইমান সুন্দৰকৈ মানে ওলাই গ'ল, আমাৰ পৰিয়ালৰ এটা নাম কৰিছে আৰু তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। মানে তেওঁ ইমান ভাল লাগিছে কি ক'ম আৰু, ভাষাৰে বুজাব নোৱাৰিম আৰু। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে, আৰু যেন উজ্জ্বল হওক তাই কামনা কৰিছোঁ। আৰু বহু প্ৰত্যাহ্বান আছিল, তেওঁৰ পিতৃও বহুত অসুস্থ। তাৰ মাজতে ছোৱালী ইমান ধুনীয়া ভাল ৰিজাল্ট কৰিলে, তাৰ কাৰণে পেহী হিচাপে মই মানে বহুত গৌৰৱান্বিত। বেছি ক'ব নোৱাৰোঁ, মই আৱেগিক হৈ গৈছোঁ। নমস্কাৰ, মোৰ নাম মদন কুৰ্মী। মই এনেই খেলমাটি ঘৰ বান্দৰমাৰী খেলমাটি। তাৰপিছত ছোৱালী দুজনীক পঢ়াবৰ কাৰণে 2008 তেজপুৰলৈ আহিলোঁ। তো ডাঙৰ ছোৱালী এতিয়া MTech কৰি আছে আৰু সৰু ছোৱালী চিকিৎসক হয়, ডক্টৰ। যথেষ্ট কষ্ট কৰি ছোৱালীক এই পৰ্যায়লৈ আনিছে। হয়, তো কষ্ট কৰিছোঁ সিহঁতক। হয়, ভাবিছিলোঁ ছায়েন্সত নিম, তো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বুলি ভবা নাছিলোঁ। তো দুইজনীও দুটা লাইন ল'লে। হয়, ভাল লাগিছে। হয়, মানে মই বহুত সুখী হৈছোঁ। ময়ো বহুত কষ্ট কৰিছোঁ তাইৰ কাৰণে। তাই মানে সৰুৰ পৰাই ভাবিছিলে আৰু মা মই ডক্টৰ পঢ়িম বুলি। তো ছাকচেছ হৈছোঁ ময়ো, মানে যেন মানে হয়, মোৰ মানে মা হিচাপে মই বহুত মানে ছাকচেছ হৈছোঁ আৰু তাইৰ কাৰণে। পঢ়া শুনাৰ ক্ষেত্ৰত বা এই পৰ্যায়লৈকে অহাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানো আছিল। হয়, পাপা মায়ে বহুত বেছি কষ্ট কৰিছে মোৰ কাৰণে। মানে যি প্ৰব্লেম নহওক মোক কেতিয়াও তেওঁলোকে একো নকয়, মোক যি লাগে চব দিয়ে। সেইকাৰণে মই মানে বহুত তেওঁলোকে বহুত কৰিছে মানে আল্টিমেট আৰু ইয়াতছে বেছি নহয়। হয়, পৰীক্ষাৰ সময়তো মা যায় হোষ্টেলত, কিবা কিবি বনাই লৈ যায় যোনটো খাবলৈ মন যায়, তেনেকুৱা আৰু। শুভেচ্ছা জনালোঁ। আৰু এই আছিল হিমাদ্ৰীয়ে। আৰু বেলেগ কিবা কৰে? মই ড্ৰয়িং কৰি বহুত ভাল পাওঁ। আৰু হয়, মই স্কুলত পঢ়ি থাকোঁতে মই ডিবেটত পাৰ্টিচিপেট কৰিছিলোঁ, তাৰপিছত এক্সটেম্পৰ স্পীচ সেইবিলাক কৰোঁ অলপ চলপ। আৰু ড্ৰয়িং কৰি মই বহুত ভাল পাওঁ, মই সৰুৰ পৰাই ড্ৰয়িং কৰোঁ বহুত। আৰু এই আছিল হিমাদ্ৰী কুৰ্মী। তেওঁৰ এই সাফল্যক লৈ সকলো উৎসাহিত হৈ পৰিছে আৰু বিশেষকৈ সকলো প্ৰত্যাহ্বান নেওচি নিজৰ যি লক্ষ্য, সেই লক্ষ্যৰ যি গন্তব্য স্থান, সেই স্থানত উপনীত হৈছে। আৰু অনাগত দিনতো তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি সৰ্বসাধাৰণ লোকক
সেৱা আগবঢ়োৱাৰ বাবে নিজে এক নিজৰ যি মনোকামনা সেই মনোকামনা পূৰণৰ বাবে অগ্ৰসৰ হ'বলৈ আগবাঢ়িছে।